हेलो गाइस नमस्कार। आज এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম। আজি ওলাইছো এডোখৰ জেগা বা কিবা এডোখৰ ঠাইলৈ গৈ আছো। লগত ওলাইছে ৱাইফ আৰু আপোনালোকে চাই থাকিব ব্লগটো। আজি মজা ধামাকা হ'বলৈ গৈ আছে। আকৌ কাইলৈ তিনচুকীয়া যাম। আজি লাষ্ট দিন ঘৰত থকা সেইকাৰণে অলপ ফুৰি আহিছো আৰু বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া ওলাই আহিলো ঘৰৰ পৰা আৰু এইটো হ'ল আমাৰ পাৰিজাত ৰোড ৰেলামহী ৰোড বুলি কয়। আৰু এফালে গ'লে মটাপা তিনিআলি পায়, মটাপা তিনিআলিৰ পৰা চেপনো যাব পাৰি, এইফালে চুমপুৱা যাব পাৰি। ক'ত যাম এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই, ওলাই আহিছোঁ মুঠতে। আৰু এতিয়া মটাপা তিনিআলি পাই গ'লোহি। এইটোৱে হ'ল মটাপা তিনিআলি আৰু এইফালে যাব পাৰি চেপন আৰু এইফালে যাব পাৰি পাটচাগু। হেই কেনেকুৱা পৰহিদিনাখনি আৰু এতিয়া এইফালে হৈ যাম। আৰু এইটো হ'ল চেপন চুমপুৱা ৰোড বুলি কয়। এইটো চুমপুৱা ওলাবগৈ পাৰি, বেক চাইডে গ'লে চেপন। আৰু ৰাস্তাটো ধুনীয়া হয়, কিন্তু নঙলামৰা ব্ৰিজ এখন আছে, সেইখন ব্ৰিজখন অকণমান ঠেক হয় আৰু অলপ ভাগি আছে মানে। আৰু এইখন স্কুলখনৰ নাম হ'ল শগুন স্কুল। নাম কেনেকুৱা আপোনালোকে শুনিছেনে আগতে জনাবচোন। আৰু এতিয়া আছোঁ লাইপলেং। এইডোখৰ লাইপলেং গাঁও বুলি কয়। যোগেন মোহন মন্ত্ৰী শুনিছে নহয়? যোগেন মোহন মন্ত্ৰী ঘৰটো এইডোখৰতে আছে, পুৰণা ঘৰটো। এনেই এতিয়া মৰাণত থাকে। সেইটো যোগেন মোহনৰ পুৰণা ঘৰটো। ইয়াৰ পৰাই ডাঙৰ হৈ ইয়াৰ পৰাই পঢ়ি শুনি মন্ত্ৰী হ'লগৈ এতিয়া যোগেন মোহন। আপুনি অসমত চবেই চিনি পায় যোগেন মোহন বুলি ক'লে। এতিয়া পালোহি হাতীবোৱা গাঁও। এখন হাতীবোৱা গাঁও বুলি কয়। অঁ, আৰু এই ৰাস্তাবোৰ কিয় এনেকুৱা হয়, ভালকৈ ৰোলা মাৰি নলয়, মাটি দি পিনি ভালকৈ ৰোলা মাৰি শুকাবলৈ দিব লাগে, তাৰপিছত ব্লক পাৰিব লাগে আৰু তলত শিল দি ল'ব লাগে। এই শিল নিদিয়া ভালকৈ ৰোলা নমৰাৰ কাৰণে এই ৰাস্তা অৱস্থা এইবিলাক হয়, সোমাই যায় মানে, কোমল হৈ যায় মাটিবিলাক, সোমাই যায়। আৰু এইখনেই হ'ল হাতীবোৱা গাঁও। এইটো এতিয়া ওলালোঁ হাতীবোৱা তিনিআলি। এই চাইডে গ'লে পাটচাগু যাব পাৰি, সাগৰপীয়া যাব পাৰি। আৰু এইফালে গ'লে নিজ খালুগোৱা, বৰবাম, তাৰপিছত সোণাৰী, লাইচেং, তাৰপিছত দিচাং পানী চব যাব পাৰি এইটো ৰাস্তাই। ৰাস্তা ধুনীয়া কৰিলে এতিয়া, বহুত ধুনীয়া কৰিলে। আগতে বেয়া আছিলে গানকাত। কিছুমান ৰাস্তা ঠিক কৰিছে, কিছুমান ৰাস্তা ঠিক নকৰা। কিছুমান গাঁৱৰ ভিতৰৰ ৰাস্তা একেবাৰে ঠিক নাই কৰা। সেইবিলাক একেবাৰে বনোৱাই নাই, মানে বনাব লাগে। মানে অকল ঠিক কৰাবিলাককে ঠিক কৰি থাকি লাভ নাই, মানে গাঁৱৰ একেবাৰে নবনোৱা ৰাস্তা বনাব লাগে। ডিব্ৰুগড়ত এটা ৰাস্তা দেখিছোঁ, একেবাৰে পথাৰ মাজত নতুন ৰাস্তা বনাই দিছে। মানে আগতে ৰাস্তাই নাছিলে, পথাৰ মাজেদি মাটি দিছে মানুহে, এইফালে দি গাঁৱত একে ৰাস্তা উলিয়াই দিছে মেইন ৰোডৰ পৰা। আৰু এইফালেও আছে হাতীবোৱা গাঁওখন। আৰু এডোখৰ ভাল লাগে, দুইফালে গছ আছে। আপোনাৰ এইবিলাক চেগুন গছ, চেগুন গ'লে কি বুলি কয়, এই গছবিলাকৰ নামবিলাকে পাহৰি থাকোঁ নহয়। পইচা পায় এই গছবিলাক বিকিলে। বৰবাম এখন আমাৰ সেই চাইডো আছে, এইফালেও আছে। এইফালে বৰবামলৈ যাবা, এইফালে ছাগলী ওলাই দিছে। এইফালে যায় লাকুৱা যাবগৈ পাৰি, বৰবাম হৈ পিনি দলং এখন আছে। এতিয়া নিজ খালুগোৱা পাই গ'লোহি। আৰু এইফালে হেৰি যাব পাৰি, দবা চাৰিআলি যাব পাৰি। আৰু এইফালে আমি লাইচেং হৈ যাম। আৰু আগত গৈ পাম আমি লাইচেং। লাইচেং হৈ পিনি এইফালে আপোনাৰ দিচাং পানীত ওলামগৈ, দিচাং পানীত। আৰু এতিয়া আছোঁ লাইচেং নখাট বুলি কয়, এইডোখৰ নখাট বুলি কয়। এতিয়া নখাটৰ ৰোডটোৰ পৰা আহি পিনি আমি এইটো উঠিলোঁ চেপন চফৰাই ৰোড বুলি কয়। চফৰাইলৈকে আছে যে, আগত গৈ পাম দিচাং পানী। দিচাং পানী দলং পাম, দিচাং দলং। দিচাং পানী বুদ্ধ বিহাৰলৈ সোমাই যাবলৈ, স্কুললৈ সোমাই যাবলৈ হ'লে এইফালে নামি যাব লাগিব। এইডোখৰ ধেমাজি বুলি কয়, এলেকাটো ধেমাজি বুলি কয়। দিচাং পানী ধেমাজি বুলি কয়। আপোনাৰ ধেমাজি সেইফালে ডিষ্ট্ৰিক্ট আছে বুলি নাভাবিব, এইফালে ডিষ্ট্ৰিক্ট নহয়, এলেকা পৰে। এইফালে আছে বুদ্ধ বিহাৰটো। আৰু সোণাৰীলৈ আৰু 15 কিলোমিটাৰ আছে। এখন দিচাঙৰ ওপৰত থকা দলং, আৰু কাষতে এখন নতুন বনাই আছে, নতুনকৈ বহল হ'ব। এখন ঠেক দলং, আগৰ পুৰণা দলং যে, এখন গাড়ী আহিব পাৰি। এতিয়া কাষত বনাই আছে বহলকৈ। আৰু এইডোখৰ বৰ খহে, এইডোখৰ ছাইডত শিল দি থৈছে। আৰু আগত গৈ তেল ভৰাই ল'বগৈ লাগিব। আপোনাৰ লাকুৱা যোৱা তিনিআলিটোতে আমি তেল ভৰাবলৈ পাম। তেল ডিপু পাৰ হৈ গ'লোঁ। এইটো হ'ল ভাৰত পেট্ৰল পাম্প বুলি কয়। আৰু লাকুৱালৈ এইফালে সোমাই যাব পাৰে, অভয়পুৰলৈ এনেকৈ যাব পাৰি। আৰু এইটোৱে হ'ল তেল ডিপু। তেলটো ফিল আপ কৰি লওঁ, তাৰপিছত চিধা গৈ থাকিব লাগিব। আৰু তেলৰ ৰেট হৈ আছে 297.90। ভৰাই হৈ গ'ল। টোটেল 500 টকা ভৰাই লোৱা হ'ল। টেংকিত 450 ধৰিলে, বটলত 50 টকা ভৰাই লোৱা হৈছে।
আগতে এডোখৰত তেল ডিপু নাছিলে, এতিয়া এবছৰ হৈছে তেল ডিপু খোলা। আৰু এইফালে গ'লে লাকোৱালৈ যাবগৈ পাৰি, এইটো ৰাস্তাই সোমাই দিব লাগে। আৰু এতিয়া আগত গৈ পাম আমি অভয়পুৰ তিনিআলি, আগত পাম চফৰাই। আৰু এতিয়া পাই গ'লোঁ সেই চফৰাই, এডোখৰ চফৰাই, এইটো আছে ৰেল ক্ৰচিং। এইফালে গ'লে আপোনাৰ দুলীয়াজান হৈ একেবাৰে তিনিচুকীয়া ওলাইগৈ এইটো ক্ৰচিংটোত। আৰু চফৰাই ষ্টেচনটো সেইটো এইফালে আছে, আৰু এইফালে আগত গৈ পাব লংপটীয়া। আৰু এইখনেই হ'ল চফৰাই টাউন বুলি ক'ব লাগিব, মাৰ্কেট। চফৰাই বুলি কয়, এখন টাউন বুলি নকয়, সৰু সুৰা বজাৰ চফৰাই। আৰু পাই গ'লোহি অভয়পুৰ তিনিআলি হয়, আৰু অভয়পুৰ থানাখন ইয়াত আছে। এইফালে আছে থানাখন, আৰু এইফালে যাব পাৰি শিৱসাগৰ, প্ৰথম পাব চৰাইদেউ, আৰু এইফালে যাম আমি সোণাৰী পাম। এইটোৱে হ'ল অভয়পুৰ তিনিআলি। অলপ আগত গৈ চিংলু ৱাটাৰফললৈ যাব পাৰি। আৰু এতিয়া আমি উঠিলোঁ সোণাৰী ৰোডত, এইফালে যাব পাৰি সোণাৰী। আৰু অভয়পুৰ পাৰ হৈ নাফুক পাৰ হৈ আহি পিনি আপোনালোকে আই লাভ সোণাৰী মাৰিব পাৰিব। ইয়াতে আছে আই লাভ সোণাৰী চাহ বাগিচা এইফালে আছে। আৰু আগত গৈ পাম ব্ৰিজখনৰ তাতে চেক বহে। আপোনালোকে আহিলে হেলমেট কাগজ পত্ৰ ক্লিয়াৰ হৈ আহিব। এই ব্ৰিজখনৰ এইপাৰে বহে, আপোনালোকে ছাইডেদি যাব নোৱাৰে, মানে ছাইডেদি দলং আছে নাই, ছাইডেদি বেলেগ ৰাস্তা নাথাকে, এটাই ৰাস্তা সোণাৰী টাউনলৈ যোৱা। ইয়াৰ পৰা সোণাৰী টাউনখন ষ্টাৰ্ট হয়, আৰু ইয়াতে চেক বহে, ইয়াতে পুলিচ থাকে। কেতিয়া থাকে আপুনি ধৰিব নোৱাৰে, সন্ধিয়াও থাকে, কেতিয়াবা দিনতো থাকি দিয়ে। আৰু এইফালে শ্বৰ্টকাট মৰা ৰাস্তা নাই, মানে এখন দলংখন আছে নাই, এইফালে ৰাস্তা নাই, আৰু মেইন এইটোৱে ৰাস্তা। আৰু সোণাৰী টাউন পাই গ'লোহি, এইখনে সোণাৰী টাউন। আৰু এইফালে বজাৰ আছে, এইফালে এখন স্কুল আছে, আৰু এইবিলাক বেটাৰী ৰিক্সা, এইফালে এইবিলাক গাড়ী, ধেৰ গাড়ী আছে, এইবোৰ চব গাঁৱৰ জেগালৈ যোৱা গাড়ী। এইফালে আছাম অইল তেল ডিপুটো আছে, আৰু ষ্টেট বেংকটো এইফালে সোমাই গ'লে পাব, এইফালে ষ্টেট বেংকটো সোমায়ে আছে। আৰু এইটো হ'ল ট্ৰেফিক ষ্টপ দি থৈ দিয়া আছে, ট্ৰেফিক এইটো এনেকৈ নাছিলে, সোণাৰী ট্ৰেফিক পুলিচ। আৰু সোণাৰী টাউন পাৰ হৈ আহিলোঁ, এতিয়া সাপেখাতি চাৰিআলিৰ ফালে গৈ আছোঁ। সাপেখাতি চাৰিআলিৰ পৰা আমি চিন্তা কৰিম ক'ত যাম, আপোনালোকে গম পাবই, আৰু থাম্বনেইল দেখি গম পাইছেই চাগে ক'ত গৈ আছে। এইডোখৰটো বনাই আছে, এইফালে এখন মেডিকেল বনাই আছে নেকি সোণাৰীত, কি বনাই আছে জানো দেই। মানে ইয়াৰে মাটি আনি আছে নাই ইয়ালৈ ভিতৰলৈ, সেইকাৰণে ইয়াত মাটি পৰি ধূলি হৈ আছে। ৰাস্তাটো ঠিকেই আছে, কিন্তু ধূলি বহুত। চৰাইদেউ মহকুমাৰ এখন চিকিৎসালয়খন এইফালে সোমাই আছে, অসামৰিক চিকিৎসালয়। পাই গ'লোঁ বেঙেনা বাৰী, এইডোখৰ কয় বেঙেনা বাৰী, এইডোখৰ এৰিয়াটো। আৰু 10 কিলোমিটাৰ আছে সাপেখাতি চাৰিআলিলৈ, সাপেখাতি টাউন পাই গ'লোহি। আৰু এইটো আলি বুলিও কয়, এই আলিটো আলি, এনেই এইটো সোণাৰী নামৰূপ ৰোড বুলি ক'ব লাগিব। সাপেখাতি এইখনে টাউনখন এইফালে ভিতৰলৈ সোমাই আছেগৈ মেইন টাউনখন। আৰু এইটো হ'ল চাৰিআলি, সেই সাপেখাতি চাৰিআলি চিধা গ'লে নামৰূপ যাব পাৰি। এতিয়া আমি এইফালে সোমাব লাগিব, আৰু এইফালে গ'লে ৰাজগড় যাব পাৰি। আৰু এতিয়া আমি সোমাই দিলোঁ লংডিং যোৱা, এডোখৰত পুলিচ চেকপোষ্ট বহে। এতিয়া আমি সোমাই দিলোঁ, এতিয়াতো ৰাস্তালৈকে কানুবাৰীলৈকে যাব লাগিব। চাৰিআলিৰ পৰা কানুবাৰী যিটো চেকপোষ্ট তালৈ 6 কিলোমিটাৰ হয়, সাপেখাতি চাৰিআলিৰ পৰা। ৰাস্তা মজা হৈ আছে, আপোনালোকে আহিব পাৰে। আৰু তেল ডিপু পাবই এইটো ৰোডত আহিলে, তেল ভৰাই ল'ব। পাহাৰত তেল পাবলৈ দিগদাৰ,
পাব কিন্তু দাম হ'ব ৰেটটো ইয়াতে আপোনালোকে ফুল টেংকি কৰি ল'ব লাগে আৰু এতিয়া আহি আমি কানুবাৰী পাই গৈছোঁ এডোখৰতে আছে কানুবাৰী লংডিঙলৈ 44 কিলোমিটাৰ হয় আৰু কানুবাৰীলৈ 1 কিলোমিটাৰ আছে 89 কিলোমিটাৰ আৰু ইয়াত এণ্ট্ৰি কৰাব লাগিব আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট এপিছ'ডত আকৌ লগ পাম আজি আপোনালোকক দেখালোঁ কানুবাৰী চেকপোষ্টলৈকে নেক্সট এপিছ'ডটো হ'ব কানুবাৰী টু লংডিং ইয়াতে আমি পাছ বনাব লাগিব এণ্ট্ৰি পাছ বনাবলৈ ড্ৰাইভিং লাইচেঞ্চ বিচাৰে নহ'লে ভোটাৰ কাৰ্ড পান কাৰ্ড হ'লেও হৈ যায় আৰু কানুবাৰী নৌপোৱাৰ আগতে এইটো চেকপোষ্ট আছে ইয়াতে আপোনালোকে পাছ বনাব লাগিব এইটো হ'ল অফিচটোত টুৰিজিম ফৰেষ্ট অফিচ ইয়াতে আপুনি বনাব লাগিব ড্ৰাইভিং লাইচেঞ্চ দিব লাগিব আৰু এনেকুৱা এখন আপোনালোকক দি পঠিয়াব আৰু এটা মানুহক 50 ৰুপিজকৈ ল'ব আৰু এটা আছোঁ লংডিং গৈ আছোঁ লংডিং বুলি অৰুণাচলৰ লংডিঙত গৈ আছোঁ ৰাস্তা বহুত কেয়া বেকা আছে পাহাৰৰ মাজেদি কাটি বনাইছে আৰু এইটো হ'ল 2 লেন আৰু লংডিং আপোনালোকেও ফুৰিবলৈ আহিবলৈ হ'লে সোণাই ছাইডৰ পৰা শিৱসাগৰ ছাইডৰ পৰা আহিলে সাপেখাতি চাৰিআলি পোৱাৰ পিছত আপোনালোকে সাপেখাতি চাৰিআলিটোত যিটো কানুবাৰী যায় মানুহক খুন্দিলে হ'ব কানুবাৰী যোৱা ৰাস্তাদি সোমাই দিব লাগিব সোমাই আহি 6 কিলোমিটাৰ অহাৰ পিছত আপোনাৰ অৰুণাচলৰ বৰ্ডাৰ পাব অৰুণাচল বৰ্ডাৰ পোৱাৰ পিছত তাত আপোনালোকৰ টুৰিজিম আপোনাৰ হেৰি অফিচ আছে তাত আপোনালোকে এণ্ট্ৰি কৰিব লাগিব পাছ ল'ব লাগিব এটা মানুহৰ 50 টকাকৈ লয় ডকুমেণ্টছ ক'বলৈ গ'লে আধাৰ কাৰ্ড পান কাৰ্ড সেইবিলাক নিবিচাৰে ড্ৰাইভিং লাইচেঞ্চ বিচাৰে ড্ৰাইভিং লাইচেঞ্চ নহ'লে লাৰ্ণাৰ লৈ আনিলে লাৰ্ণাৰ নাম্বাৰ বিচাৰিব লাৰ্ণাৰখন দেখাব লাগিব আৰু এড্ৰেছ প্ৰুফ আপোনালোকে ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড লৈ আনিব আৰু তেল চেল পূৰা ভৰাই আহিব ৰাস্তা 44 কিলোমিটাৰ তেল ডিপু নাই লংডিং টাউনলৈ লংডিংখন এখন ডিষ্ট্ৰিক্ট হয় আৰু কানুবাৰী এডোখৰ এলেকা হয় দেখিছেনে কি ধুনীয়া এইফালে পানী পৰি আহে এইবোৰ লেণ্ডশ্লাইড হৈ থাকে খহি আহে সাৱধান বাৰিষা বতৰত আহিবলৈ ৰিক্স হয় বাৰিষা বতৰত এইবিলাক পূৰা খহি গ'ল লেণ্ডশ্লাইড আৰু চব টাৰ্ণিঙে আছে আৰু স্কুটি পাহাৰৰ ওপৰত উঠিলে মানে হাইটো কমি যায় যিটো স্পীড বস্তুটো নাই স্পীডটো কমাই দিয়ে এইটো পাহাৰৰ গতি বেগে এতিয়া মই এক্সেল গোটেইডালে পকাই দিছোঁ নুঠে স্পীডে নুঠে এটা লিমিটতে যাব মানে কিন্তু যাবই নেকি শক্তিমান আৰু নাম দিছোঁ শক্তিমান স্কুটি আপোনালোকে জানে কেনেকুৱা লাগিছে নামটো জনাব শক্তিমান আৰু ধুনীয়াকৈ মডিফাই কৰিম আৰু চাইলেঞ্চাৰ এক্সজষ্ট লগাব লাগিব